নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভয়াবহ বিত্তীয় সংকটত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। ধনৰ অভাৱত নিৰ্যাতনৰ বলি হোৱা ব্যক্তিক দিব পৰা নাই ধন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত উন্মোচিত হ'ল ৰাজ্য চৰকাৰৰ বিত্তীয় সংকট। উচ্চ ন্যায়ালয়ত উন্মোচিত হ'ল ৰাজ্য চৰকাৰৰ বিত্তীয় সংকট। ভয়াবহ বিত্তীয় সংকটত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। ধনৰ অভাৱত ৰাজ্য চৰকাৰে নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীক দিব পৰা নাই ক্ষতিপূৰণৰ ধন। যৌন নিৰ্যাতন, হত্যা, এচিড আক্ৰমণ আদিৰ বলি হোৱা ভুক্তভোগীয়ে লাভ কৰা নাই ক্ষতিপূৰণৰ ধন। বিত্তীয় সংকটৰ বাবেই ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীয়ে পোৱা নাই ক্ষতিপূৰণ। 2019-20 পৰা 2022-23 ৰাজ্য চৰকাৰে ক্ষতিপূৰণৰ নামত মোকলাই দিয়া নাছিল ধন। নিৰ্যাতিত ভুক্তভোগীৰ ক্ষতিপূৰণৰ বাবে প্ৰয়োজনীয় 24.16 কোটিৰ মাত্ৰ 9 কোটি টকা মোকলাই দিছে 2023 চনত। ধনৰ অভাৱত অপৰাধৰ ভুক্তভোগীৰ ক্ষতিপূৰণ দিব নোৱাৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আদালতে। নিৰ্যাতিত ভুক্তভোগীক ক্ষতিপূৰণ দিয়াটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব বুলি সোঁৱৰালে গুৱাহাটী হাইকোৰ্টে। পৰৱৰ্তী খবৰ, 50 বছৰৰ পিছত কাইলৈ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। কাইলৈ 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। অৰ্থাৎ কাইলৈ 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ। কাইলৈ 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ পিছত কাইলৈ এক বিৰল মহাজাগতিক ঘটনা হ'বলৈ গৈ আছে। কাইলৈ হৈছে 2024 বৰ্ষৰ প্ৰথমটো আৰু বিৰল সূৰ্যগ্ৰহণ। দিনৰ 2:12 অদৃশ্য হৈ পৰিব সূৰ্য। 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰ হ'ব পৃথিৱী। 8 এপ্ৰিলত বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা। 2024 প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী। এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। অহা 126 বছৰলৈ পুনৰ এনে পৰিঘটনাৰ সাক্ষী নহ'ব বিশ্ববাসী। মেক্সিকো, কানাডা আৰু আমেৰিকাত দৃশ্যমান হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ। লগতে প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল ঘটনা। উল্লেখযোগ্য যে পূৰ্বে এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল 1973 চনত আৰু 50 বছৰৰ পিছত কাইলৈ পুনৰ এনে বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। আপুনি ঘৰৰ পৰাই দিব পাৰিব ভোট। কিন্তু কেনেকৈ ঘৰৰ পৰা দিব পাৰিব আপুনি ভোট আৰু কোনে কোনে লাভ কৰিব এই সুবিধা চাওঁ আহক। ভোট কেন্দ্ৰলৈ নোযোৱাকৈ আপুনি ঘৰৰ পৰাই দিব পাৰিব ভোট। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে আগবঢ়াইছে বিশেষ সুবিধা। কোনে কোনে এই সুবিধা লাভ কৰিব চাওঁ আহক। 85 বছৰৰ ঊৰ্ধৰ বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰাই দিব পাৰিব ভোট। এই সুবিধা লাভ কৰিবলৈ বিশেষভাৱে সক্ষম লোকৰ ডিজেবিলিটি চাৰ্টিফিকেট থাকিব লাগিব। সক্ষম এপ যোগে বিশেষভাৱে সক্ষম লোকসকলে এই সুবিধা লাভ কৰিব পাৰিব। এপত নিজৰ পৰিচয় দিয়াৰ লগতে শাৰীৰিক সমস্যাৰ কথা উল্লেখ কৰিব লাগিব। জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকে পোষ্টেল বেলট যোগে দিব পাৰিব ভোট। আৰু লগতে নিৰ্বাচনৰ দিনা হুইল চেয়াৰ বিচাৰিও অনুৰোধ কৰিব পাৰিব ভোটাৰে। এই কথা জনাইছে ভাৰতীয় নিৰ্বাচন আয়োগে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। মাজত মাত্ৰ আৰু 2টা দিন আৰু তাৰ পিছতে অৰ্থাৎ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন চাওঁ আহক।
হাতত মাত্ৰ 2টা দিন। তাৰ পিছতে অৰ্থাৎ 10 তাৰিখত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব বেংক একাউণ্টত। লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব বেংক একাউণ্টত। আৰু লগতে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ আহিছে। ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন হৈছে 10 তাৰিখ। আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। আৰু লগতে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। সেয়েহে অহা 10 তাৰিখেও ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। পৰৱৰ্তী খবৰ, অহা 9 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে 7 আৰু 8 এপ্ৰিলত অসমলৈ অহাৰ কথা আছিল যদিও ভ্ৰমণৰ প্ৰাক মুহূৰ্তত হঠাৎ অমিত শ্বাহৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হয়। আৰু তাৰ পিছত অৰ্থাৎ অহা 9 এপ্ৰিলত পুনৰ অসমলৈ আহিব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, ন্যায়াধীশসকললৈ দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ স্পষ্ট বাৰ্তা। আপোনালোকে আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়। ন্যায়াধীশসকললৈ এই বাৰ্তা দিছে দেশৰ মুখ্য ন্যায়াধীশে। উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে নাগপুৰত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ দেশৰ ন্যায়াধীশসকলৰ প্ৰতি আনুগত্যৰ প্ৰশ্নক লৈ এক স্পষ্ট বাৰ্তা প্ৰদান কৰে দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। তেওঁৰ স্পষ্ট বাৰ্তা যে আনুগত্য কোনো দলৰ প্ৰতি নহয়, দেশৰ সংবিধানৰ প্ৰতি আনুগত্য থাকক ন্যায়াধীশসকল। নিৰ্বাচনৰ প্ৰাকক্ষণত বাৰ এছ'চিয়েশ্যনলৈ তেওঁৰ এই স্পষ্ট বাৰ্তা। দেশৰ প্ৰায় প্ৰতিজন নাগৰিকৰে কোনোবা নহয় কোনোবা এটা দলৰ প্ৰতি দৃষ্টি থাকে, অৰ্থাৎ কোনেও ৰাজনীতিৰ বাহিৰত নহয়। সেই বিষয়টোক লৈ মুখ্য ন্যায়াধীশে দাৰ্শনিক এৰিষ্টটলৰ ভাষণৰ উদ্ধৃতি দি বাৰ এছ'চিয়েশ্যনৰ অনুষ্ঠানটোক সম্বোধন কৰে। তেওঁ কয় যে আমাৰ দৰে উজ্জ্বল আৰু যুক্তিবাদী গণতন্ত্ৰত বেছিভাগ নাগৰিকৰে কিছু ৰাজনৈতিক মতাদৰ্শ থাকে বা ইয়াৰ প্ৰতি প্ৰৱণতা থাকে। ইয়াৰ পিছত দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এৰিষ্টটলৰ ভাষাত মানুহ ৰাজনৈতিক প্ৰাণী আৰু আইনজীৱীসকলো ইয়াৰ পৰা বাহিৰত নহয়। কিন্তু বাৰৰ সদস্যসকলৰ বাবে এজনৰ সৰ্বোচ্চ আনুগত্য নিজৰ পক্ষপাতমূলক স্বাৰ্থৰ প্ৰতি নহয়, বৰঞ্চ আদালত আৰু সংবিধানৰ প্ৰতি হ'ব লাগে। তেওঁ কয় যে ন্যায়পালিকাই সদায় আইন সভা আৰু ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ পৰা ক্ষমতা পৃথক কৰাটো নিশ্চিত কৰি নিজৰ স্বাধীনতা আৰু নিৰপেক্ষতা নিশ্চিত কৰে। DY চন্দ্ৰচূড়ে কয় যে কিন্তু আমি পাহৰিব নালাগে যে ন্যায়পালিকাৰ স্বাধীনতা আৰু বাৰৰ স্বাধীনতাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। বিচাৰৰ ৰায় সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰায় ঘোষণাৰ পিছত ই ৰাজহুৱা সম্পত্তি হৈ পৰে। এটা প্ৰতিষ্ঠান হিচাপে আমাৰ দায়িত্ব ওপৰত। প্ৰশংসা আৰু সমালোচনা সেয়া সাংবাদিকতাৰ জৰিয়তেই হওক, ৰাজনৈতিক মন্তব্যৰ জৰিয়তেই হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তেই হওক, আমি দুয়োটা লাভ কৰিবলৈ সাজু। একে সময়তে তেওঁ কি কথাত বিৰক্ত হৈছে তাকো কয়। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে কয় যে শেহতীয়াকৈ বাৰ এছ'চিয়েশ্যনৰ সদস্যসকলে বিচাৰাধীন গোচৰ আৰু ৰায়দানৰ ওপৰত মন্তব্য দিয়াৰ প্ৰৱণতাই মোক অতিশয় বিৰক্ত কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপোনাৰ ঘৰত চুৰি ডকাইতি হ'লে ফোন কৰক 102 নম্বৰত, অৰ্থাৎ 102 নম্বৰত ফোন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে মুকলি কৰিলে এই নতুন হেল্পলাইন নম্বৰ।